আজি আমি এসেন্ডিং এণ্ড ডিসেন্ডিং অৰ্ডাৰ অৰ্থাৎ ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমত সজোৱা এনেকুৱা টাইপৰ যিমান কুৱেশ্যন আহে সেইবোৰ আমি ডিছকাশ্যন কৰিম। আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত কিমান ডাঙৰ ডাঙৰ অংক কিছুমান আছে। সো এইখিনি যদি আমি ডাইৰেক্ট হৰণ কৰিব ওলাও তেতিয়া আমাৰ বহুত টাইম লাগিব, কিন্তু যদি আমি কিছুমান শৰ্ট ট্ৰিক্স এপ্লাই কৰোঁ তেতিয়া আমাৰ বেছি টাইম নালাগে। সো এই গোটেইখিনি প্ৰশ্নৰ আজি আমি সমাধান কৰিম। সো আপোনালোকে ভিডিঅ'খন সম্পূৰ্ণ চাব বুলি আশা ৰাখিছোঁ। সো আমি যদি প্ৰথম কুৱেশ্যনটো চাওঁ, সো আমাৰ ইয়াত দিয়া আছে 23/24 18/19। সো এনেকৈ যদি ভগ্নাংশ দিয়া থাকে, ভগ্নাংশৰ তলৰ পাৰ্টটোক আমি কি বুলি কওঁ? তলৰ পাৰ্টটোক আমি হৰ বুলি কওঁ আৰু ওপৰটোক আমি কি লব বুলি কওঁ। সো ইয়াত হৰ আৰু লবৰ মাজত যদি আমি ডিফাৰেঞ্চটো চাওঁ, ইয়াত এটা পেটাৰ্ণ আছে। ইয়াত যদি 24 - 23 কৰোঁ তেতিয়া আমি কি পাম? 1 পাম। আকৌ 19ৰ পৰা 18 মাইনাছ কৰিলে 1 পাম। 32ৰ পৰা 31 মাইনাছ কৰিলে 1 পাম। এনেকৈ এইটো মাইনাছ কৰিলে আমি কি পাম? 1 পাম। সো আমাৰ বিয়োগফলটো কি ছেম হৈ আছে। যেতিয়া হৰ আৰু লব আমি বিয়োগ কৰোঁ, যেতিয়া হৰ আৰু লব আমি বিয়োগ কৰোঁ আৰু বিয়োগফলটো যদি আমাৰ একেই ওলায়, বিয়োগফলটো যদি আমাৰ একেই ওলায় দুইটা ক্ষেত্ৰত, তেতিয়া আমাৰ কি হ'ব? যোনটো সংখ্যা ডাঙৰ সেইটো চবতকৈ ডাঙৰ হ'ব। এতিয়া যদি আমাক ঊৰ্ধ্বক্ৰমত সজাব দিয়ে তেতিয়া কি হ'ব? আগতে চবতকৈ সৰু ঊৰ্ধ্বক্ৰম হৈছে এনেকুৱা সৰুৰ পৰা ডাঙৰ, আপোনালোকে জানে নিশ্চয়। কৰোঁ পিছৰ কুৱেশ্যনটোত আছে কি যে 51 / 53, 8 / 10, 17/19, 34/36। ইয়াতো যদি আমি হৰ আৰু লবৰ মাজত পাৰ্থক্য চাওঁ তেতিয়া আমি কি পাম? যে 3ৰ পৰা 1 গ'লে 2 হয়, ইয়াতো 2, ইয়াতো 2, ইয়াতো 2, 36 - 34 2। সো ইয়াতো আমি কি পালোঁ? হৰ আৰু লবৰ বিয়োগফল কি একে। তো আমি আগতে পাইছোঁ হৰ আৰু লবৰ যদি বিয়োগফল একে হয় তেতিয়া কি হয়? ডাঙৰ সংখ্যাটোৱে চবতকৈ ডাঙৰ হয়। এতিয়া যদি আমাক অধক্ৰমত সজাব দিয়ে, আপোনালোকে এইটো চাব। এতিয়া যদি আমাক অধক্ৰমত সজাব দিয়ে, অধক্ৰম মানে কি? ডাঙৰৰ পৰা সৰু, আমাৰ ডাঙৰৰ পৰা সৰু এনেকৈ যদি আমাক সজাব দিয়ে। সো ইয়াত চবতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব? যে 51 / 53। তাৰপিছৰ সংখ্যাটো হ'ব আমাৰ এইটো 34 / 36। তাৰপিছত হ'ব আমাৰ 17/19 যদি আমাক অধক্ৰমত সজাব দিয়ে, আৰু ঊৰ্ধ্বক্ৰমত সজাব দিলে আমি উল্টাকৈ লিখিম। সো আমি এইটো পাই যাম। সো এইটো এটা পেটাৰ্ণ, কিন্তু পেটাৰ্ণটো আমাৰ যদি সংখ্যাটো অকণমান বেলেগ হৈ যায়, যদি লবটো এতিয়া ইয়াত আছে কি, ইয়াতো যদি আমি পাৰ্থক্য ওলাওঁ 73ৰ পৰা যদি 71 মাইনাছ কৰোঁ 2 ওলাব, ইয়াতো যদি 53ৰ পৰা 51 কৰোঁ 2 ওলাবই, 2 ওলাব, 2 ওলাব। কিন্তু ইয়াত এটা কণ্ডিশ্যন আছে। ইয়াত কণ্ডিশ্যনটো হৈছে আমাৰ হৰটো সৰু লবটো ডাঙৰ। এনেকৈ যদি হৈ যায়, তলৰ সংখ্যাটো যদি সৰু ওপৰটো যদি ডাঙৰ হৈ যায়, তেতিয়া আমাৰ আগতে আমি যোনটো ট্ৰিক্স পাইছোঁ তাৰ উল্টা হৈ যাব। এইবাৰ ডাঙৰ সংখ্যাটোহে সৰু হ'ব আৰু সৰু সংখ্যাটো কি আমাৰ ডাঙৰ হৈ যাব। সো এইটো যদি আমাক ঊৰ্ধ্বক্ৰমত বা ইনক্ৰিজিং অৰ্ডাৰত যদি আমাক বনাব দিয়ে, এতিয়া যদি ইনক্ৰিজিং অৰ্ডাৰত বনাব দিয়ে তেতিয়া ডাঙৰ সংখ্যাটোহে ইয়াত সৰু হ'ব। সো ইয়াত চবতকৈ ডাঙৰ হৈ আছে 73 / 71, এইটো চবতকৈ সৰু হ'ব। তাৰপিছত আমাৰ তেনেকৈ আহি যাব যে 53 / 51, তাৰপিছত আমাৰ এইটো আহিব 35 / 33, তাৰপিছত আমাৰ এইটো হৈ যাব। সো এইটো আপোনালোকে মাৰ্ক কৰিব যে ডিফাৰেঞ্চ কৰোঁতে যদি লবটো ডাঙৰ হৈ যায় তেতিয়া আমাৰ এইটো ফৰ্মুলা এপ্লিকেবল। এই কুৱেশ্যনটো যদি আমি চাওঁ তেতিয়া আমি কি পাম? এইবাৰ অকণমান মন কৰি চাব, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এই ট্ৰিক্সটো আপোনালোকে বহুত ভালকৈ আপোনালোকে মন কৰিব, এইটো বহুত ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। এতিয়া যদি হৰৰ পৰা আমি লব মাইনাছ কৰোঁ তেতিয়া 9ৰ পৰা 2 গ'লে আমাৰ কিমান হ'ব? ইয়াত 7। আকৌ ইয়াত যদি আমি মাইনাছ কৰোঁ 25ৰ পৰা 23 গ'লে 2 হ'ব। 36ৰ পৰা 31 গ'লে আমাৰ কি ওলাব? 5। 19ৰ পৰা 13 গ'লে কি ওলাব? 6। এইবাৰ কিন্তু সমান নহয়। যদি সমান নহয় আমি তেতিয়া কি কৰিম? আগতে আমি দুটা কেছ পাইছোঁ সমান হয় যদি সমান নহয় তেতিয়া কি কৰিম? তেতিয়া এই ওপৰত যে 62 আছে লবটো আমি ইয়াত লিখি ল'ম, গোটেইকেইটাৰ লব আমি ইয়াত লিখি ল'ম। লব লিখি পেলাই তাৰপিছত আমি হৰণ কৰিম।
এতিয়া আমি যদি 69 হৰণ কৰোঁ নিশ্চয় বহুত টাইম লাগিব, কিন্তু আমি যদি 7 দি পেলাই 62 হৰণ কৰোঁ তেতিয়া আমাৰ টাইমটো বহুত কম লাগিব। চ' আমি এনেকৈ কৰিম, এতিয়া 62ত কেইবাৰ হৰণ যাব, আমি সেই হৰণফলটো ইয়াত লিখিব লাগে। চ' 7 8বাৰ যাব। চ' এনেকৈ 2 আমাৰ 23ত কেইবাৰ যাব, 8 দশমিক কিবা এটা যাব আৰু। চ' 2 যাব আমাৰ এবাৰ, 2 আকৌ 3ত কেইবাৰ যাব, এবাৰ, তাৰপিছত পইণ্টত ওলাব। তেনেকৈ 5 31ত 6বাৰ যাব, তাৰপিছত পইণ্টত কিবা এটা ওলাব, আকৌ 6 13ত কিবাৰ যাব, 2বাৰ, পইণ্টত কিবা এটা ওলাব আৰু। চ' ইয়াত যদি আমি ধৰি লৈছোঁ পইণ্টত চবতে 0 ওলাই আছে, তেতিয়া কি দেখা পাইছোঁ আমাৰ যে এই 2টো চবতকৈ সৰু আৰু 11টো চবতকৈ ডাঙৰ। চ' আমাৰ তেনেকৈ অৰ্ডাৰো তেনেকৈ হ'ব। আমাক যদি এতিয়া ঊৰ্ধ্বক্ৰমত সজাব দিয়ে তেতিয়া আমি কি কৰিম, এইটো চবতকৈ সৰু হৈ আছে আমাৰ এতিয়া 13/19 আমাৰ চবতকৈ সৰু হৈ আছে। তাৰপিছত আমাৰ কি হ'ব, এইটো 6 মানে কি আমাৰ এই ভগ্নাংশটো। তাৰপিছত আমাৰ কি হ'ব 31/36। তাৰপিছত কোনটো হৈ আছে আমাৰ 8 মানে কি আমাৰ এইটো 62/69। আৰু শেষত চবতকৈ ডাঙৰ হৈ আছে আমাৰ কোনটো, এইটো। চ' এইটো আমাৰ কি হ'ব 23/25। চ' আমি ইমান ডাঙৰ হৰণ নকৰাকৈ আমি এনেকৈ ওলাব পাৰিম। চ' এনেকুৱা যদি আমি আৰু এটা এক্সাম্পল লওঁ, পিছৰ এক্সাম্পলখনত আপোনালোকে আৰু বেছি ক্লিয়াৰ হ'ব। এতিয়া যদি আমি লওঁ তেতিয়া আমাৰ কি হ'ব, এই সংখ্যাটো এবাৰ চাব। ইয়াত আমাৰ কি হৈ আছে যে 119/121। চ' এইটোৰ যদি আমি বিয়োগ কৰোঁ এতিয়া 21ৰ পৰা যদি 19 যায় আমাৰ কিমান থাকিব, 2 থাকিব। আকৌ 55ৰ পৰা যদি 51 যায় আমাৰ কিমান, 4 হ'ব। 37ৰ পৰা 31 গ'লে আমাৰ 6 হ'ব। 75ৰ পৰা যদি আমাৰ 63 যায় তেতিয়া আমাৰ 5ৰ পৰা 3 গ'লে হ'ব 2, 7ৰ পৰা 6 গ'লে হ'ব 1, 12। চ' আমাৰ সংখ্যাখিনি একে নহয়। আমি হৰৰ পৰা বিয়োগ কৰাৰ পিছত সংখ্যাটো একে নহয়। চ' আমি কি কৰিম, আগৰ নিচিনাকৈ এইটো 119ক আমি ডিভাইড কৰিম, ইয়াত আমি লবক ডিভাইড কৰিম, এইটো 6 দি পেলাই আমি 31ক ডিভাইড কৰিম, এইটোক আমি 63ৰে ডিভাইড কৰিম। চ' আমাৰ 2 এতিয়া 11ত কেইবাৰ যাব, 2 যাব 5বাৰ, 1 থাকিব 19, 19ত 2 যাব কেইবাৰ, 2 9বাৰ, 0.1 10ত কেইবাৰ যাব, 5বাৰ। তো 4 15ত কেইবাৰ যাব, 4 যাব 3বাৰ, বাকী থাকিব আমাৰ 3, 31ত 4 যাব কেইবাৰ, 7বাৰ, 7 4 28। তেনেকৈ পিছত পইণ্টত কিবা এটা ওলাব। আমি আগতে চাই লওঁ, যদি দুটা একে পইণ্টৰ হয় তেতিয়া আমি পিছত কৰিম। তো 6 31ত কেইবাৰ যাব, 5বাৰ, এইটো পইণ্ট এটা হ'ব। 10ত এবাৰ যাব। চ' 12ত 60ত কেইবাৰ যাব, 5বাৰ যাব। 12 5 60 থাকিব 3, তো 3 হ'লে হ'ব 30, 30ত 12 যাব কেইবাৰ, 2বাৰ। এতিয়া আমি কি দেখিলোঁ যে 5.1 চবতকৈ সৰু আৰু 59.5 আমাৰ চবতকৈ ডাঙৰ। গতিকে 5.1 মানে আমাৰ এইখন ভগ্নাংশ 31/37 এই ভগ্নাংশখন চবতকৈ সৰু। এতিয়া যদি আমাক ঊৰ্ধ্বক্ৰমত সজাব দিয়ে তেতিয়া এইটো আমি আগতে লিখিম। তাৰ পিছৰ ভগ্নাংশখন হ'ব আমাৰ এইখন 63, আমাৰ এইখন 63/75। পিছত আমাৰ এইটো ডাঙৰ আছে 37, গতিকে আমাৰ এইটো আহি যাব 151/155। আৰু শেষত আমাৰ এইটো হ'ব 59, তাৰমানে কি 119/121। আৰু যদি আমাক অৰ্ধক্ৰমত সজাব দিয়ে তেতিয়া এইটো আগত লিখিম, তাৰপিছত এইটো, তাৰপিছত এইটো, তাৰপিছত এইটো। চ' এইখিনি হ'ল আমাৰ এনেকৈ যদি ডিভাইড কৰা হয়। এতিয়া আৰু এটা আমাৰ ট্ৰিক্স আছে, সেইটো ট্ৰিক্স হৈছে যদি আমাৰ এনেকৈ থাকে যে 7/12, 5/8, 3/4, 1/4। ইয়াতে চাব তলৰ যিকেইটা সংখ্যা আছে এই সংখ্যাকেইটা যুগ্ম সংখ্যা বা এই সংখ্যাকেইটাৰ আমি কি লসাগু ল'ব পাৰোঁ। চ' লসাগু লৈ পেলাইও আমি কৰিব পাৰোঁ, কিন্তু ওপৰত যিকেইটা সংখ্যা দি আছে এইকেইটাৰ লসাগু ল'ব যাওঁতে আমাৰ বহুত টাইম লাগিব। যদি আমি তলতে লসাগু ল'ব পাৰোঁ তেতিয়া সেইটো লসাগু লৈও আমি অংককেইটা কৰিব পাৰিম। চ' আমাৰ হৰ কেইটা আছে ইয়াত 12, 8, 4 আৰু 4। চ' আমাৰ আগতে কি কৰিম, এইকেইটা লসাগু ল'ম। চ' লসাগু কেনেকৈ লয় আপোনালোকে
নিশ্চয় মোৰ এখন ভিডিঅ' আছে, সেই ভিডিঅ'খন চাব পাৰে। আপোনালোকে আই বটনত ক্লিক কৰিলে সেইটো পাই যাব। লহাগু আৰু গহাগু কেনেকৈ ওলায় মই ধুনীয়াকৈ বুজাই দিছোঁ। চ' ইয়াত আছে আমাৰ কি, এইটো আমি লহাগু কেনেকৈ ওলাম, এতিয়া 4 আছে। তো 4 12ত কেইবাৰ যাব, 3বাৰ। 4 8ত কেইবাৰ যাব, 2বাৰ। 4 4ত কেইবাৰ যাব, এবাৰ। 4 4ত কেইবাৰ যাব, এবাৰ। চ' এইখিনি আমাৰ মৌলিক সংখ্যা, গতিকে আমি আৰু হৰণ দিব নালাগে। চ' আমাৰ কি হ'ব, 4 3 12, 12 2 আমাৰ 24। এতিয়া আমাৰ যি হৰ আছে, হৰটোক আমি 24লৈ ৰূপান্তৰ কৰিম। গোটেইকেইটা হৰ আমি একে বনাই পেলাম। গোটেইকেইটা হৰ আমি কি কৰিম, একে কৰিম। কেনেকৈ কৰিম, 12 24ত কেইবাৰ যাব, 12 24ত 2বাৰ যাব। গতিকে 12 × 2 আৰু ওপৰত আমি কি লিখিম, 7 × 2। এইটো প্ৰথমটোৰ কাৰণে। ইয়াতে যদি 2 2 কাটি দিওঁ তেতিয়া আমাৰ 7/12 এইটোৱে ওলাব। গতিকে আমি এইটো লিখিব পাৰোঁ। আকৌ 8 আমাৰ 24ত কেইবাৰ যাব, 8 24ত 3বাৰ যাব। গতিকে 8 × 3 আমি লিখিলোঁ আৰু ওপৰত 5 × 3 আমি এনেকৈ লিখিলোঁ। চ' এনেকৈ 4 24ত 6বাৰ যাব। গতিকে 4 × 6, আকৌ এনেকৈ 3 × 6 আমি লিখিলোঁ। আকৌ এনেকৈ 4 আমাৰ 24ত কেইবাৰ যাব, 6বাৰ। গতিকে 6 × 4, 4 × 6, আকৌ ইয়াত 1 × 6। চ' এইখিনি লিখিলোঁ। এতিয়া যদি আমি মাল্টিপ্লাই কৰি দিওঁ তেতিয়া কিমান পাম, 24 আৰু ওপৰত হ'ব 14, ইয়াত হ'ব 24, ওপৰত হ'ব 15, ইয়াত 24, ওপৰত 18, ইয়াত 24, ওপৰত 6। এনেকৈ যদি হৰ আমাৰ একে থাকে, যেতিয়া আমাৰ হৰ একে থাকিব তেতিয়া যোনটো সংখ্যা ডাঙৰ সেইটোৱে ডাঙৰ হ'ব আৰু যোনটো সংখ্যা সৰু এইটোৱে সৰু হ'ব। এতিয়া যদি আমাক অধক্ৰমত সজাব দিয়ে, এনেকৈ এটা দি দিয়ে আৰু তাৰপিছত যদি আমাক অধক্ৰমত সজাব দিয়ে, তেতিয়া ডাঙৰৰ পৰা যদি আমি সৰু লিখিব লাগে, তেতিয়া আমি চবতকৈ ডাঙৰ সংখ্যা আমাৰ কি হৈছে, 18/24। আমি এতিয়া কি পালোঁ, যে তলৰ হৰখিনি সমান। হৰ যেতিয়া আমাৰ সমান হৈ যায় তেতিয়া যোনটো সংখ্যা আটাইতকৈ ডাঙৰ হয়, ইয়াত 18 আটাইতকৈ ডাঙৰ, তো এইটোৱে আটাইতকৈ ডাঙৰ সংখ্যা হ'ব। আৰু 6 আটাইতকৈ সৰু আছে ইয়াত, গতিকে 6টো আটাইতকৈ সৰু ভগ্নাংশ হ'ব আমাৰ। এতিয়া যদি আমাক অধক্ৰমত সজাব দিয়ে, অধক্ৰমত যদি আমাক এনেকৈ সজাব দিয়ে তেতিয়া আমি এইটো অধক্ৰমত সজাম। অধক্ৰমত যদি আমাক সজাব দিয়ে তেতিয়া আটাইতকৈ ডাঙৰ আমাৰ কোনটো আছিল, 18/24, তাৰমানে কি 3/4 আমাক আটাইতকৈ ডাঙৰ। তাৰপিছৰ সংখ্যাটো কি আছে, 18ৰ পিছত কি আছে, 15। চ' 15 মানে কি আমাৰ 5/8। চ' তাৰপিছত 15ৰ পিছত কি 14, 7/12। তাৰপিছত কি আছে আমাৰ 6 মানে কি আমাৰ 1/4 এনেকৈ। ইয়াৰ পিছত আমাৰ আৰু এখন কুৱেশ্যন আছে, সেইখন কুৱেশ্যন হৈছে এইটো। ইয়াৰ পিছত এইখন এখন কুৱেশ্যন আছে আমাৰ, এনেকৈ যদি আমাক দিয়ে যে 5/8, 7/12, ইয়াতো যদি আমি তলৰ সংখ্যাখিনি চাওঁ তেতিয়া এইটোৰ আমি লহাগু ল'ব পাৰোঁ। যদি আমি তলৰ সংখ্যাটোৰ হৰটোৰ আমি লহাগু ল'ব পাৰোঁ তেতিয়া লহাগু লৈ পেলাই কৰিলে আমাৰ সহজ হ'ব। কিন্তু আমি সেই আগতে যোনটো পদ্ধতি মেথড শিকিছিলোঁ সেইটোও আমি ইয়াত এপ্লাই কৰিব পাৰোঁ। কেনেকৈ এপ্লাই কৰিব পাৰোঁ, যে 8ৰ পৰা 5 গ'লে আমাৰ 3, এনেকৈ আমি কৰিব পাৰোঁ। 12ৰ পৰা 7 গ'লে 5, 16ৰ পৰা 13 গ'লে 3, 4ৰ পৰা 3 গ'লে 1। এইটো মেথডতো কৰিব পাৰোঁ। মই এইটোত কৰি দেখুৱাই আছোঁ আৰু সেইটোতো কৰি দেখুৱাই আছোঁ। ইয়াত কি হ'ব, 3। চ' 3 5ত কেইবাৰ যাব আমাৰ, এবাৰ। থাকিব 2, 2 হ'লে 20, 20ত 3 যাব 6বাৰ। 5 7ত কেইবাৰ যাব, এবাৰ। বাকী থাকিব 2, 20ত কেইবাৰ যাব, 4বাৰ। 3 13ত কেইবাৰ যাব, 3 4বাৰ। তাৰপিছত থাকিব 1, 1ত 3 কেইবাৰ যাব, 10 হ'ব, 10ত 3 যাব 3বাৰ আৰু ইয়াত 3 হ'ব। গতিকে ইয়াৰ পৰা আমি কি দেখি আছোঁ, এইটো আটাইতকৈ সৰু সংখ্যা আৰু এইটো আটাইতকৈ ডাঙৰ সংখ্যা। এইটো যদি আমি লহাগু মেথডত কৰোঁ তেতিয়াও আমি এইটো পাৰিম। চ' লহাগু যদি আমি ওলাই লওঁ, 8 12, এইফালে 16 আৰু এইফালে 4। চ' আমাৰ ইয়াত কি হ'ব, আমাৰ 4 দি পেলাই যাব, 4 যাব 2বাৰ, 4 যাব 3বাৰ, 4 4বাৰ 16, 4 যাব এবাৰ। আকৌ আমি 2 ল'ব পাৰোঁ, 2 যাব এবাৰ, 2 যাব 3বাৰ, 2 যাব 2বাৰ, এবাৰ।
চ' আমাৰ ইয়াত কি ওলাব 4 2 8 আৰু 3 2 6 ইয়াতে 8 6 কিমান হ'ব 48 চ' আমাৰ লহাগু কিমান পালোঁ আমি লহাগু পালোঁ কিমান 48 চ' এতিয়া আমাৰ যে ইয়াত দিয়া আছিলে যে 8 48ত আপুনি এইটো এতিয়া পাহৰি যাওক এইটো মেথডতো কৰিব পাৰোঁ আৰু আমি এইটোতো কৰিব পাৰোঁ সেইটোহে মই দেখুৱাই আছোঁ যে 848ত কেইবাৰ যাব 6 বাৰ যাব 8 6 48 গতিকে এই 6 দি পেলাই আমি হৰ আৰু লব দুইটাকে পূৰণ কৰিম 8 6 48 চ' এনেকৈ আমি দুইটাকে পূৰণ কৰিম আকৌ 12 48ত কেইবাৰ যাব 4 গতিকে 12 পূৰণ 4 7 পূৰণ 4 আকৌ 16 48ত 3 বাৰ যাব 16 × 3 আকৌ 13 × 3 আকৌ আমাৰ 4 48ত কেইবাৰ যাব 12 বাৰ 4 × 12 আৰু 3 × 12 তো ইয়াৰ পিছত কি হ'ব আমাৰ ইয়াত ওলাব 48 আৰু 6 5 30 হ'ব আমাৰ ইয়াত আৰু ইয়াত হ'ব 48 আৰু ইয়াত হ'ব 28 ইয়াত হ'ব 48 আৰু ইয়াত হ'ব 13 3 39 আৰু ইয়াত হ'ব 12 4 48 আৰু ইয়াত আমি কি পাম 12 3 36 চ' আমি আগতে পাইছিলোঁ যে যদিহে আমাৰ হৰ তলৰ হৰখিনি যদি সমান হয় বা নিউমাৰেটৰ যদি সমান হয় তেতিয়া আমি কি পাম যে ওপৰৰ যোনটো সংখ্যা ডাঙৰ সেইটো আটাইতকৈ ডাঙৰ চ' ওপৰৰ কোনটো সংখ্যা ডাঙৰ 39 ডাঙৰ চ' আমি ইয়াত কি পালোঁ 4.3 তাৰমানে আমাৰ কোনটো ভগ্নাংশ আটাইতকৈ ডাঙৰ আমাৰ এই 13/16 এইটো আটাইতকৈ ডাঙৰ চ' আমাৰ 13/16 এইটো আটাইতকৈ ডাঙৰ যদি আমাৰ অধক্ৰমত সজাব লাগে তাৰ পিছৰ সংখ্যাটো আমি কি পালোঁ 36 আৰু ইয়াত কি পাইছিলোঁ 3 এইটো মেথডত কৰিলেও হ'ব চ' পিছৰ সংখ্যাটো কি হ'ব আমাৰ 3/4 অধক্ৰমত সজালে 36ৰ পিছত কি আছে 30 চ' ইয়াত আমি কি পাইছিলোঁ 1.6 চ' আমাৰ এই ফ্ৰেকশ্যনটো কি আছিলে 5/8 তাৰপিছত কি হ'ব 5/8 চ' 30ৰ পিছত আছে আমাৰ কি 28 আৰু ইয়াত আছিল আমাৰ কি 1.4 চ' আমাৰ ইয়াত কি হ'ব 7/12 আমাক যদি অধক্ৰমত সজাব দিয়ে আমি এনেকৈ অধক্ৰমত সজাই ল'ম আৰু যদি আমাক কয় যে আটাইতকৈ সৰু সংখ্যা কোনটো এনেকৈ যদি কুৱেশ্যন দিয়ে এনেকৈ কুৱেশ্যনো দিব পাৰে আটাইতকৈ সৰু ভগ্নাংশ কোনটো তেতিয়া আমি আটাইতকৈ সৰু ভগ্নাংশ কোনটো ওলাম ইয়াত 7/12 আকৌ যদি আটাইতকৈ ডাঙৰ ভগ্নাংশ ওলাব দিয়ে আমি সেইটোও পাৰিম চ' আটাইতকৈ ডাঙৰ ভগ্নাংশ হৈ আছে আমাৰ কি 13/16 চ' এটা কুৱেশ্যনৰ পৰা বহুতখিনি হ'ব পাৰে আমাৰ ইয়াত আৰু এটা কুৱেশ্যন আছে যে তলৰ কোনটো ভগ্নাংশ আটাইতকৈ সৰু ভগ্নাংশ এনেকৈ দিয়া থাকে আমাক চ' আমি আগৰ মেথডেই এপ্লাই কৰিম চ' আগৰ মেথডটো আমাৰ কি হৈ আছে যে 16ৰ পৰা 13 গ'লে আমাৰ কি হ'ব 3 আকৌ 19ৰ পৰা 15 গ'লে আমাৰ কি হ'ব 4 21ৰ পৰা 17 গ'লে হ'ব কি আমাৰ 4 8ৰ পৰা 7 গ'লে কি হ'ব 1 আৰু ওপৰত কি হ'ব আমাৰ 13 ইয়াত কি হ'ব 15 আৰু ইয়াত কি হ'ব 17 আৰু ইয়াত কি হ'ব 7 চ' 3 13ত কেইবাৰ যাব 3 4 বাৰ যাব তাৰপিছত আমাৰ 1 থাকিব 10 10ত 3 বাৰ যাব 4 15ত 3 বাৰ যাব 4 3 12 বাকী থাকিব 3 পইণ্ট 30ত যাব 4 কেইবাৰ 7 বাৰ আকৌ 4 17ত কেইবাৰ যাব 4 যাব 4 বাৰ 4 4 16 বাকী থাকিব 1 10ত কেইবাৰ যাব 2 বাৰ আৰু ইয়াত কেইবাৰ যাব 7 বাৰ চ' আমি কি পালোঁ আটাইতকৈ সৰু আমাৰ মান এইটো তাৰমানে কি আটাইতকৈ সৰু ভগ্নাংশ ইয়াত কি হ'ব যে 15/19 আটাইতকৈ সৰু এইখন আমাৰ সৰু ভগ্নাংশ আৰু যদি আমাক সুধিলেহেঁতেন যে আটাইতকৈ ডাঙৰ ভগ্নাংশ তেতিয়া আটাইতকৈ ডাঙৰ ভগ্নাংশ আমাৰ কোনটো হৈ আছে যে 7/8 এইটো হ'ব আমাৰ কি আটাইতকৈ ডাঙৰ ভগ্নাংশ যদি আমাক এইটো কুৱেশ্যনত সুধিলেহেঁতেন চ' আপোনালোকে যদি ভিডিঅ'খন ভাল লাগিছে তেতিয়া আমাৰ চেনেলখন নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব থেংক ইউ